বৰষুণৰ পৰা জুবিন সমাধিক বচাবলৈ তিৰপাল লৈ আগবাঢ়ি আহিল পত্নী গৰিমা। বৰষুণত ভিজে জুবিনৰ সমাধি। ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতিশ্ৰুতি? ময়ো জুবিন আমিও জুবিনৰ ৰাজনীতি। কিন্তু জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণত কিয় চূড়ান্ত অৱহেলা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? চৰকাৰৰ চূড়ান্ত অৱহেলাৰ মাজতে বৰষুণৰ পানীত যাতে উটি ভাহি নাযায় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি, তাৰে বাবে আগবাঢ়ি আহিল পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন ফেন ক্লাব আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সৈতে মিলি জুবিন সমাধিৰ ওপৰত তিৰপালেৰে গৰিমা শইকীয়া গাৰ্গে তম্বু তৰা এক দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুখলধাৰ বৰষুণত যাতে তেওঁৰ মৰমৰ গল্ডিৰ স্মৃতি ভিজি নাযায় তাৰে চিন্তাত নিজেই জুবিন ক্ষেত্ৰত উপস্থিত হৈ তিৰপাল তৰা দেখা যায় পত্নী গৰিমা শইকীয়া গাৰ্গক। জুবিন ক্ষেত্ৰৰ এই দৃশ্যই অৱশ্যে কেৱল জুবিন অনুৰাগীসকলৰ মনত আৱেগেই জগাই তোলা নাই, বৰঞ্চ লগতে উত্থাপন কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো। এসময়ত ময়ো জুবিন আমিও জুবিনৰ শ্লোগানেৰে ৰাজপথ কঁপোৱা শাসকীয় বিজেপি চৰকাৰে আজিও এই স্মৃতি ক্ষেত্ৰক সংৰক্ষণ কৰিবলৈ কোনো স্পষ্ট ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। যি শিল্পীয়ে নিজৰ কণ্ঠ আৰু সৃষ্টিৰাজিৰে প্ৰত্যেকজন অসমীয়াৰ অন্তৰ জয় কৰিছিল, সেই শিল্পীৰ স্মৃতি যাতে বৰষুণৰ পানীত ক্ষতিগ্ৰস্ত নহয় তাৰ দায়িত্ব অৱশেষত ল'ব লগা হ'ল জুবিন গাৰ্গৰ পৰিয়াল আৰু অনুৰাগীসকলেহে। গৰিমা শইকীয়া গাৰ্গে নিজে জুবিন ক্ষেত্ৰত উপস্থিত হৈ তিৰপাল তৰা এই দৃশ্যই ৰাজ্যজুৰি থকা জুবিন অনুৰাগীসকলক গভীৰভাৱে আৱেগিক কৰি তুলিছে। একে সময়তে ই স্পষ্টকৈ উন্মোচন কৰিছে প্ৰাণৰ শিল্পীজনৰ প্ৰতি চৰকাৰৰ কথিত সন্মান আৰু বাস্তৱ ব্যৱস্থাৰ মাজত থকা স্পষ্ট বিপৰীত। উল্লেখযোগ্য যে গৰিমা শইকীয়া গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ গৈ জুবিন সমাধিক বৰষুণৰ পৰা বচাবলৈ নিজেই চিপৰাঙেৰে মাটি খান্দি তিৰপালেৰে তম্বু তৰা দৃশ্যৰ প্ৰতিক্ৰিয়াত আছুৰ সভাপতি উৎপল শৰ্মাই তীক্ষ্ণ ভাষ্যৰে শাসকীয় বিজেপিক সমালোচনা কৰে। তেওঁ কয় যে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ 6টা মাহ পাৰ হৈ যোৱাৰ পাছতো জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম স্থায়ীভাৱে আগবঢ়া পৰিলক্ষিত হোৱা নাই। জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে জুবিন ক্ষেত্ৰলৈ গৈ তম্বু তৰিবলগীয়া হোৱা দৃশ্যই সকলো জুবিন অনুৰাগীৰ বুকুত আচৰিছে। চৰকাৰে শীঘ্ৰেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 6 মাহ সম্পূৰ্ণ হ'বৰ হ'ল। এইখিনি সময়লৈকে জুবিন ক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম স্থায়ীভাৱে কিবা আগবঢ়া ৰাইজৰ চকুত পৰা নাই। নিজৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ তেখেতক য'ত সৎকাৰ কৰা হৈছিল তাত তেখেতৰ অগণন অনুৰাগী অসমৰ ৰাইজে চাকি বন্তি জ্বলায়, ধূপ জ্বলায়, গামোচা এখন দিয়ে, ফুলৰ টাব দিয়ে, যিয়ে যেনেকৈ পাৰে শ্ৰদ্ধা নিবেদিছে। আৰু আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে এজাক বৰষুণ পৰিলেই ৰাইজৰ সেই গোটেই শ্ৰদ্ধাৰ স্থলী পানীত উটি যায়। উৱলি যোৱা ত্ৰিপালেৰে সৈতে সেই চাকি বন্তি দিয়া ঠাইসমূহ ঢাকি ৰখা হৈছিল, সেই ত্ৰিপালৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰিছে আৰু পৰিৱেশ এনেকুৱা হৈছেগৈ যে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই নিজা উদ্যোগত তাত ত্ৰিপালেৰে সৈতে তম্বু তৰি ৰাইজৰ শ্ৰদ্ধাক আদৰ জনাব লগা হৈছে। আজি 6 মাহৰ পাছতো জুবিন ক্ষেত্ৰৰ এই উৱলি যোৱা অৱস্থাৰ বাবে, এই ব্যৰ্থতাৰ বাবে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে এয়া চৰকাৰৰ অক্ষমনীয় অপৰাধ হৈছে আৰু কোনো যুক্তিৰে সৈতে কোনো অজুহাতেৰে সৈতে এই ব্যৰ্থতাক, এই অৱহেলাক ঢাকি ৰাখিব নোৱাৰি। একে সময়তে আমি দেখিছিলোঁ যে চৰকাৰৰ উদ্যোগত এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ, তেখেতৰ ঘনিষ্ঠ একাংশ লোক, সাংস্কৃতিক মহলৰ সৈতে জড়িত একাংশ লোকক লৈ এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। এই নিৰ্মাণ সমিতিখনেনো এতিয়ালৈকে কি প্ৰস্তাৱ দাখিল কৰিলে, নিৰ্মাণ কাৰ্যৰ কাম কাজনো কি আগবাঢ়িছে, নিশ্চিতভাৱে কিবা তেওঁলোকে কাম কৰি আছে চাগে, কিন্তু ৰাইজে অৱগত হোৱা নাই। কাৰণ জুবিন গাৰ্গক লৈ অসমৰ লাখ লাখ জনতা, তেওঁৰ অনুৰাগী প্ৰতিটো মুহূৰ্ততে সচেতন হৈ আছে। নিৰ্মাণ সমিতিখনৰ কাম কাজনো কি আগবাঢ়িছে সেই কথাটো অলপ ৰাজহুৱা কৰিবৰ কাৰণে বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ। একে সময়তে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হৈ গ'ল, গতিকে আনুষ্ঠানিকভাৱে চৰকাৰ থকা নথকাৰ মাজত এটা দুদুল্যমান অৱস্থাত এইটো যাতে কোনেও অজুহাত হিচাপে নলয় আৰু এই অজুহাতত যাতে নিৰ্বাচন পৰ্যন্ত, নিৰ্বাচনৰ ফলাফল পৰ্যন্ত জুবিন গাৰ্গৰ ক্ষেত্ৰখন এই ধৰণেৰে পানীত উটি যোৱা, উৱলি যোৱা এটা অৱস্থাত অসমৰ ৰাইজে চাই থাকিবলগীয়া নহয়, তাৰ কাৰণে সকলোকে সকীয়াই দিছোঁ আৰু চৰকাৰকো আহ্বান জনাইছোঁ
যে আপোনালোকে যদি নিৰ্মাণ সমিতিয়ে এতিয়ালৈকে স্থায়ী নিৰ্মাণৰ কাৰণে কোনো প্ৰস্তাৱ দাখিল কৰা নাই, তেতিয়াহ'লে অস্থায়ীভাৱে হ'লেও অন্ততঃ ৰাইজৰ শ্ৰদ্ধাৰ জেগাখিনি, আদৰৰ জেগাখিনি এই ধৰণে পানীত উৱলি যোৱা ব্যৱস্থাটোৰ পৰা মুক্ত কৰক, পৰিত্ৰাণ দিয়ক, আৰু এটা নিৰ্মাণ কাৰ্যৰে সৈতে বাৰিষাৰ বতৰটোত যাতে জুবিন গাৰ্গ ক্ষেত্ৰখনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰাইজে গৈ শ্ৰদ্ধা নিবেদিব পাৰে, সেই ব্যৱস্থাটো আপোনালোকে কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। ন্যায় ব্যৱস্থাটো আদালতৰ ওপৰত নিৰ্ভৰশীল, সেই কথাটো অসমৰ মানুহক বুজাই থকাৰ প্ৰয়োজন নাই। আদালতে ন্যায় দিব, কিন্তু আদালতে ন্যায় কেতিয়া দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটত উল্লেখ কৰা কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত প্ৰমাণ হ'ব। দোষী আইনৰ দৃষ্টিত দোষী সাব্যস্ত কৰিব লাগিব, আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে SITৰ, তেতিয়ালৈকে আৰক্ষীৰ, তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব শেষ নহয়। এতিয়া খুব দুৰ্ভাগ্যৰ কথা এটা আমি দেখিছোঁ যে আমি পানী নসৰকা তদন্ত, পানী নসৰকা চাৰ্জশ্বিটৰ কথা কৈ আছিলোঁ, কিন্তু তাৰ পিছতো দেখিছোঁ যে পদ্ধতিগত আসোঁৱাহৰ কাৰণে শ্যামকানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়া হৈছে। ইমান ডাঙৰ এখন SIT, ইমান অভিজ্ঞ আৰক্ষী বিষয়া, তাৰপিছত প্ৰচিডিউৰেল লেপছ, পদ্ধতিগত আসোঁৱাহৰ কাৰণে বেংক একাউণ্ট খুলি দিয়া হৈছে, সেই কথাটো মানুহ আশ্বস্ত হ'ব পৰা নাই। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব আৰু বাঢ়িল, SITৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্জশ্বিটত যিবোৰ কথা উল্লেখ আছে সেই কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত প্ৰত্যেকটো হত্যাকাৰীক কঠোৰ আইনী শাস্তি যেতিয়া বিহিব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। আৰু এটা বিষয় হৈ আছে যে অসমৰ ৰাইজে খুব সচেতনতাৰে সৈতে জুবিন গাৰ্গৰ বিষয়টো চাই আছে। ৰাইজ ৰাজপথত নাই, ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি বুকুত জ্বলি থকা জুইকুৰা নিৰ্বাপিত হৈছে। এটা কথা খাটাং, জুবিন গাৰ্গ ৰাজনৈতিক হাথিয়াৰ, ৰাজনৈতিক অস্ত্ৰ কাৰো কাৰণেই হ'ব নোৱাৰিব। শাসকেই হওক, বিৰোধীয়েই হওক, কোনেও জুবিন গাৰ্গক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। জুবিন গাৰ্গ কাৰো ভোট বঢ়োৱাৰ বা কাৰো ভোট খহুৱাৰ অস্ত্ৰ হ'বই নোৱাৰে। আনহাতে জুবিন ক্ষেত্ৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই চূড়ান্ত অৱহেলাক লৈ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদিকা মমিৰাই চৌধুৰীয়ে তীব্ৰ ভাষাৰে শাসকীয় বিজেপি চৰকাৰক গৰিহণা দিয়ে। তেওঁ কয় যে জুবিন ক্ষেত্ৰলৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তিৰপাল তৰিবলৈ যোৱাতকৈ কোনো দুখৰ বা লাজৰ কথা আছেনে? য'ত শাসকীয় বিজেপি চৰকাৰে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ নামত কোটি কোটি টকা বেনাৰ আৰু হোৰ্ডিঙত খৰচ কৰিব পাৰে, তাত প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰক লৈ ইমান চৰম অৱহেলা কিয়? আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো আগবঢ়ালো। কথাটো নহয়, একচুৱেলি মই পুনতেই প্ৰশ্ন কৰিব বিচাৰো যে এইখন চৰকাৰৰ একচুৱেলি লাজ আছেনে নাই? এইখন চৰকাৰৰ নাক বোলা বস্তুটো আছে নাই? তেওঁলোকৰ লাজ লাগে নে নালাগে? তেওঁলোকে যিটো সময়ত তেওঁলোকৰ সভা পাতিবলৈ লাখে লাখে টকা খৰচ কৰিব পাৰে, তেওঁলোকৰ প্ৰচাৰৰ বাবে ৰাস্তাই ঘাটে ডাঙৰ ডাঙৰ হোৰ্ডিংবিলাক যে লগাব পাৰে, তাৰ বিনিময়ত তেওঁলোকে কোটি কোটি টকা খৰচ কৰিব পাৰে, কিন্তু আমাৰ অসমৰ আবেগ গৌৰৱৰ, আমাৰ অসমৰ গৌৰৱ, আমাৰ অসম সন্তান জুবিন গাৰ্গৰ দৰে সত্তা এজনৰ আজি জুবিন ক্ষেত্ৰখন কি অৱস্থা হৈছে, তেওঁলোকে এইবিলাক দেখা পাইছেনে নাই? তেওঁলোকে একচুৱেলি কি বুজাব বিচাৰি আছে? বাৰু মই একো নকওঁ, কিন্তু আজি যেতিয়া গৰিমা বৌয়ে তিৰপাল লৈ পেলাই জুবিন ক্ষেত্ৰ যাবলগীয়া হৈছে, ইয়াতকে দুখৰ বিষয়, ইয়াতকে লাজৰ বিষয় কিবা আছেনে? আমি কিন্তু বহুত দুখ পাইছোঁ জুবিন অনুৰাগী হিচাপে, জুবিন দাক বহুত ভাল পাওঁ। আৰু এইখিনিতে মই কৈ দিওঁ, এতিয়া নাভাবিব যে কোনোবা পলিটিকেল পাৰ্টিৰ হোৱাৰ কাৰণে এনেকৈ গাইছোঁ, সেইটো নহয়। মই ইয়াত কোনো পলিটিকেল পাৰ্টিৰ বা তেনেকুৱা কোনো ছোৱালী বুলি মই ভিডিঅ'টো বনোৱা নাই। ভিডিঅ'টো একমাত্ৰ বনাইছোঁ জুবিন দাক বহুত ভাল পাওঁ, হাড়ে হিমুজিয়ে জুবিন প্ৰেমী, জুবিন অনুৰাগী। আজি জুবিন দাৰ জুবিন ক্ষেত্ৰখন দেখা পাই সঁচাকৈ বহুত দুখ লাগিছে, আৰু এই চৰকাৰখনৰ ওপৰত ঘৃণা উপজিছে। কেনেকুৱা নিৰ্লজ্জ আপোনালোকে! লাজ লাগিব লাগে আপোনালোকৰ। এইখন বিজেপি চৰকাৰ, আপোনালোকৰ প্ৰতিজন নেতা পালেণ্টাৰ যিবিলাক দায়িত্বত আছে, লাজ লাগিব লাগে, কাৰণ অসমৰ জুবিন গাৰ্গৰ দৰে এটা সত্তাক আজি আপোনালোকে ইমান অৱহেলিত কৰিছে। মুঠৰ ওপৰত এই দৃশ্যই কেৱল জুবিন অনুৰাগীসকলকেই নহয়, সমগ্ৰ অসমবাসীকে আৱেগিক কৰি তুলিছে। কিন্তু ইয়াৰ মাজতেই উত্থাপন হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন, যি শিল্পীয়ে নিজৰ কণ্ঠৰে লাখ লাখ মানুহৰ অন্তৰ জয় কৰিছিল, সেই প্ৰাণৰ শিল্পীজনৰ স্মৃতি সংৰক্ষণৰ দায়িত্ব অৱশেষত কোনে ল'ব? এসময়ত ময়ো জুবিন আমিও জুবিন বুলি ৰাজনীতিৰ মঞ্চ কঁপোৱা শাসকীয় চৰকাৰৰ বাবে এতিয়া এই স্মৃতি ক্ষেত্ৰৰ সংৰক্ষণক কিয় অগ্ৰাধিকাৰ দিয়া নহ'ল? জুবিন ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গে নিজে তিৰপাল তৰি থকা এই দৃশ্যই যেন এক নীৰৱ প্ৰশ্ন এৰি গ'ল। প্ৰাণৰ শিল্পীজনৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা ক'ত? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।